আজি আমি ৰাভা হাছং সাহিত্য পৰিষদৰ 24 আৰু 25 বিত্তবৰ্ষৰ আৱণ্টিত ধনেৰে আজি 12 নং ডিমাজেখলি পৰিষদ সমষ্টিৰ আজি দুটাকৈ আমি উন্নয়নমূলক আঁচনি আজি প্ৰায় নিৰ্মাণ কৰি সম্পূৰ্ণ কৰা ইতিমধ্যে আমি মুকলি কৰিলোঁ। প্ৰথম আমাৰ দাইৰং চিলাপাৰ আমাৰ এখন আছিল মহিলাসকলৰ কমিউনিটি হল আৰু এইটো 8 লাখ টকা আমি ৰাভা হাছং সাহিত্য পৰিষদৰ পৰা আবণ্টন দিয়া হৈছিল। ইতিমধ্যে সম্পূৰ্ণকৰণ কৰা হ'ল। আজি আমি ইয়াক মুকলি কৰি ৰাইজৰ হাতলৈকে অৰ্থাৎ মহিলা কমিটিলৈকে আমি অৰ্পণ কৰিলোঁ। আৰু আমি আমাৰ 12 নং ডিমাজেখলি পৰিষদৰ আমি এটা গোডাউন ঘৰ সম্পূৰ্ণ হোৱা ইতিমধ্যে আমি সেই ঘৰখনটো আমি মুকলি কৰিলোঁ। ইয়াৰ উপৰিও আমি 15 নং আমি আগিয়া পৰিষদ সমষ্টিত আমি দুটাকৈ আমি আঁচনি ইতিমধ্যে আমি মুকলি কৰিলোঁ। আৰু সেই আঁচনি হৈছে আমাৰ বিশেষকৈ আগিয়া আমাৰ নাট্য মন্দিৰ বাউণ্ডেৰী ৱাল আমাৰ তাত 6 লাখ টকা আবণ্টন দিয়া হৈছিল। এই সম্পূৰ্ণ মানে হোৱাৰ পিছত আজি মুকলি কৰিলোঁ। আৰু বালিজনাত আমাৰ বিহু মঞ্চ তাত সদায় ৰাইজে এটা অভাৱ আছিল, বিহু তাত হৈ থাকে কিন্তু বিহু মঞ্চ নোহোৱাৰ কাৰণে তাত অসুবিধা হৈছিল। আৰু সেইটো অসুবিধা ইতিমধ্যে বালিজনা অঞ্চলবাসী ৰাইজৰ দূৰ কৰাৰ কাৰণে ইতিমধ্যে আমি ৰাভা হাছং সাহিত্য পৰিষদৰ পৰা আবণ্টনেৰে 7 লাখ টকা তাত দিয়া হৈছিলে। আৰু এই 7 লাখ টকাৰে বয়াপেক্ষে সুন্দৰ কৰি আমি বিহু মঞ্চখন নিৰ্মাণ কৰি আমি উলিয়াইছোঁ আৰু সেইটো ইতিমধ্যে আজি মুকলি কৰা হ'ল। গতিকে আজিৰ এই মুকলি অঞ্চলত সকলোৱে মোক সহায় সহযোগ কৰাৰ বাবে ৰাভা হাছং সাহিত্য পৰিষদৰ পৰা মই তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নতুন বছৰৰ সকলোকে মই শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।